এয়া মোৰ লগত আছে মোৰ পিতৃ মোহন পাঠক, আৰু যাৰ বাবে আপোনালোকে অসমৰ ভিন্ন প্ৰান্তৰ পৰা আপোনালোকে ভিডিঅ'সমূহ চাই থাকে, যাৰ বাবে আপোনালোকক এই পৃথিৱীখনৰ সৌন্দৰ্যতাবোৰ দেখুৱাবলৈ, আধ্যাত্মিকতাবোৰ দেখুৱাবলৈ মই সৎ সাহস পাইছো বা পৃথিৱীখন দেখিছো, সেইজন হৈছে মোৰ পিতৃ মোহন চন্দ্ৰ পাঠক। আহি উপস্থিত হৈছো আমি এটা শিবিৰত, আৰু আপোনালোকক ধাৰাবাহিকভাৱে মই দেখুৱাই আহিছো বৈকুণ্ঠ প্ৰিন্স পাঠক মুক্ত কণ্ঠত যে ক'ত কেনেকৈ ভকতসকল আছে, আৰু শিবিৰত থকাৰ যি মাদকতা, সেই মাদকতা কেনেকুৱা ধৰণৰ মই আপোনালোকক দেখুৱাম। শিবিৰৰ আপোনালোকক বাহিৰ ভাগ দেখুৱালো, এতিয়া ভিতৰ ভাগ দেখুৱাইছো। মই কেমেৰা পাৰ্চনক অনুৰোধ জনাম, যদি মোৰ এইফালে মই এনেকৈ দেখুৱাওঁ যে সমগ্ৰ পৰিৱেশটো আপোনালোকে দেখিছে যে এনেকৈ ভকত বৈষ্ণৱসকল শৃংখলাবদ্ধভাৱে আহে, আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ আদৰ্শৰে অনুপ্ৰাণিত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ শৃংখলাবদ্ধ যি আছে, সেই গোটেই শৃংখলাবদ্ধ পৰিৱেশ মই দেখুৱাই আছো। এতিয়া যি নেকি সদায় আধ্যাত্মিকতাৰ দিশত সমাজখনক আগুৱাই লৈ যোৱাৰ সদায় এটা প্ৰচেষ্টা ৰাখে, আৰু দেউতা শিক্ষকতা কৰাৰ পাছতেই, অৱসৰ পোৱাৰ পাছতেই এতিয়া ব্যস্ত হৈ থাকে সঘনাই নাম ধৰ্ম প্ৰচাৰ প্ৰসাৰত। কিমান বছৰ ধৰি আপুনি আহি আছে? কিন্তু প্ৰতি বছৰে মই অধিৱেশনলৈ আহি আছো, আৰু ভকত বৈষ্ণৱ লগ পাই চৰণ সেৱা চাবলৈ, তেখেতসকলৰ মুখমণ্ডলী চাই এক ঈশ্বৰক আৰাধনা কৰোঁ, আৰু ইয়াতে শংখচক্ৰ গদাপদ্ম ভগৱান যেন স্থিতি হৈছে এই মনলৈ আহে, আৰু সেইকাৰণে মই প্ৰতি বছৰে অধিৱেশনলৈ আহোঁ। এয়া হৈছে মোৰ পিতৃ দেৱতা, আৰু মই এটা কথা ক'ব বিচাৰিম যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি অধিৱেশন, এই অধিৱেশন এতিয়ালৈকে এখনো মিছ নহয়। দেউতাই ঘৰত গৰম পানী নহলে গা ধুব নোৱাৰে, কিন্তু অধিৱেশনলৈ আহিলে মই এতিয়া কলো দেউতাক যে আপোনাক মই ওচৰতে হোটেলত ৰাখিবলৈ লৈ যাওঁ, কিন্তু দেউতাই কেতিয়াও সেইটো মান্তি নহয় যে শিবিৰতে থাকিব ভকত বৈষ্ণৱ সকলৰ লগত। এই যে খেৰত থাকে, কিবা থাকে, কেতিয়াবা দুখ লাগে নে, যে কষ্ট হয় নেকি? অকণো অনুভৱ নহয়। ভকতসকলৰ থাকি এনেকুৱা এটা আনন্দ হয়, যিটো আমি আনন্দটো আমি বৰ্ণনা কৰিব নোৱাৰো, সেয়েহে আমি প্ৰতি বছৰে আহোঁ, আৰু ভকতসকলৰ লগত থাকি বৈকুণ্ঠপুৰী যেন লাগে। আপুনি মোক যেতিয়া সৰুতে মোক দাঙি দাঙি লৈ ফুৰিছিলে, এনেকৈ অধিৱেশন দেখুৱাইছিলে নে? দেখুৱাইছিলো। মই সৰুৰ পৰাই 5 বছৰ বয়সৰ পৰা তেওঁ বক্তৃতা দিছিলে, আৰু মূলতো মংগলদৈত সভাত তেওঁ মূলৰ সভাত বক্তৃতা দিছিলে 6 বছৰ বয়স মানত, আৰু মই তেনেকৈ লৈ ফুৰিছিলোঁ, আৰু তেওঁ বৰ আগ্ৰহীত হৈছিলে। তাৰপিছত তেওঁ হাই ছেকেণ্ডেৰী পাছ কৰি পেলাই ইঞ্জিনিয়াৰ পঢ়িবলৈ গ'ল, কিন্তু তাতে চিৰিয়েল চিনেমা এনেকুৱাবিলাক কৰি তাৰপিছত শংকৰ সংঘত আকৌ দীক্ষিত হৈ এনেকৈ শংকৰ সংঘৰ কথাবিলাক মোবাইলৰ যোগেদি আপোনালোকক প্ৰচাৰ কৰি থাকে। এইটোৱে মোৰ একমাত্ৰ বৈকুণ্ঠ প্ৰিন্স পাঠক। মই চেষ্টা ৰাখিছো, অসমৰ ভিন্ন প্ৰান্তলৈ গৈছো, বৰ্তমান সময়লৈকে প্ৰত্যেকখন জিলালৈকে গৈ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ হৈ মই গুৰুজনাৰ আদৰ্শ প্ৰচাৰ প্ৰসাৰৰ কাৰণে চেষ্টা কৰিছো। যদিও মই শংকৰ সংঘৰ কোনো পদবী বা দায়িত্বত নাই, প্ৰত্যেকটো মুহূৰ্তত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অগ্ৰজসকলে মোক যি সন্মান, মৰম, শ্ৰদ্ধা দিছে, মই তাৰ কাৰণে সদায় চিৰকৃতজ্ঞ, আৰু প্ৰতিটো মুহূৰ্ততে মই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ একনিষ্ঠ সেৱক হিচাপে, আৰু মই ভকতসকলকো কম, এয়া মোৰ দেউতা, যি নেকি ৰাতিপুৱা গধূলি সদায় নামঘৰলৈ গৈ এখন শুদ্ধ সমাজ গঢ়াৰ বাবে চেষ্টা কৰি আছে, আৰু দেউতাৰ যি বাণী, সেই বাণীবোৰ মই যথেষ্ট চেষ্টা কৰো। যদিও কেতিয়াবা মই উগ্ৰ হৈ পৰো, তথাপিও কিন্তু ধৰ্মীয় যি আধ্যাত্মিকতাৰ দিশ আছে, সেই আধ্যাত্মিকতাৰ প্ৰতি সদায় মই সুন্দৰভাৱে আগুৱাই যোৱাটোৱেই কামনা কৰো। আৰু অন্য এগৰাকী ব্যক্তি আছে, মোৰ জেঠাই, আজি আপোনালোকক দেখুৱাইছো, জেঠাইও এই ইয়ালৈ আহিছে। আমি জেঠাইৰ লগতো কথা পাতিম। বাপজন অকমান 2 মিনিট বহক, আপুনি বহক। জেঠাই, কেনেকুৱা অনুভৱ? কৃষ্ণ অনুভৱ ভাবিব নোৱাৰা অনুভৱ। কালি আমি পুৱা 10 বজাত আহিলো, এখন গাড়ী ভাড়া কৰি, প্ৰায় 25-30 জন মানুহ আহিছো। আহি প্ৰায় 6:30 মানত পালোহি। পাই শিবিৰত সোমাই ঢাৰি পাতি পাৰি তাৰপিছতে আমি খাবলৈ ওলাই গলো। তাত আমি আঢ়ৈ ঘণ্টা খোজকাঢ়ি থিয় হৈ গৈ তাত প্ৰসাদ ললো। অমৃত, কবি ভাজি, আলু, অমৃত খালো। খাই তাৰপিছত আমি শিবিৰতে পৰিলোহি। ইমান ধুনীয়া জেগা, পৰিৱেশটো ইমূৰৰ পৰা সিমূৰলৈ শিবিৰৰ চালে ভাবিব নোৱাৰা এটা পৰিৱেশ। মোৰ দেউতালৈ মনত পৰি গৈছে। আগতে আমাৰ ককাও আহিছিল, আচলতে তেখেতৰ দেউতা মোৰ ককা, মামা কাকা, গতিকে
দেউতা কাৰণ ককা আহিছিল আগতে নাওবৈচাত আমাৰ বৰষুণ দি আছে। মই নাওবৈচা লখিমপুৰ নাওবৈচাৰ পৰা আহিছো। তাত বৰষুণ দি আছে, ইয়াত আহি চাইছোহি যে সম্পূৰ্ণ বতৰ ফৰকাল আৰু থাকি ইমান ভাল লাগিছে। তেতিয়া মোৰ দেউতালৈ এনেকুৱা মনত পৰিছে যে আমি বৰষুণত তিতি তিতিও মানে চৰাইদেউ উঠবলা চৰাইদেউত মানে নৰাত শুই আছিলো। গতিকে সেই অনুভৱটো আমি পাবৰ কাৰণে অতি আশাৰে আহোঁ। য'তেই থাকক খুব ইচ্ছা যায় আমি এই শংকৰ সংঘৰ অধিৱেশনস্থলীলৈ আহিবলৈ, আৰু শংকৰ সংঘৰ ভকত এজন পালে আমি অতি আনন্দ হওঁ। এয়া সততে ফেচবুকত আজি মই এটা পোষ্ট পাইছিলো যে নৰাৰ মাজত থাকিব লাগে, পায়খানা কৰাৰ সুব্যৱস্থা নাই, কিন্তু ভকত বৈষ্ণৱসকলে নৰাৰ মাজত থাকিয়েই স্বৰ্গ সুখ প্ৰাপ্তি হয়। তাৰ জ্বলন্ত উদাহৰণ এই ভিডিঅ'টো মই য'ত এতিয়া বহি আছো। মই দেউতাক আৰু মোৰ পৰিয়াল সতীৰ্থ যিমান আহিছে সকলোকে মই বিনম্ৰতাৰে অনুৰোধ কৰিছিলো এটুকুৰ ভাল ঠাইলৈ লৈ যাবলৈ, কিন্তু তেওঁলোকে মোক এটা কথা কৈছিলে যে ইয়াতকৈ আৰু পৃথিৱীত ভাল ঠাই একোৱেই নাই। এয়াই হৈছে ভগৱানৰ বৈকুণ্ঠপুৰী, য'ত ভগৱান বাস কৰি আছে। ভিন্ন প্ৰান্তৰ পৰা ভকত বৈষ্ণৱসকল আহিছো। মোৰ খুব ভাল লগা সময় এইখিনি যে লখিমপুৰৰ শিবিৰত আছো। মই যিহেতু মোৰ গৃহ জিলা লখিমপুৰত, আৰু লখিমপুৰৰ জিলাত বা পাই সমষ্টৰ লগতে মোৰ ঘৰৰ কিছুমান মানুহক লগ পাইছো। জেঠাই আছে, পেহী আছে, দেউতা আছে, খুৰা আছে। গতিকে মই তেওঁলোকৰ লগত কথা পাতিব বিচাৰিম যে কেনেকুৱা ধৰণৰ, কিমান দিনৰ পৰা এই যাত্ৰা অব্যাহত আছে। বহুত দিনৰ পৰা আছে। ইয়াত যে কষ্ট হয়, যে কষ্ট আমি অনুভৱ নকৰো। কিমান দিনৰ পৰা এনেকৈ আহি থকা হৈছে? আমাৰ বহুত দিনৰ পৰা, বহু বছৰ ধৰি বহু বছৰে আহি আছো। ধুবুৰী পৰা ধৰি একেবাৰে গোটেই চব চাইছো, আহিয়ে থাকো। প্ৰতি বছৰ আহো আৰু ভগৱানে জোৰা মাৰে আৰু যেনে তেনে আমি আহিব পাৰো আৰু। প্ৰত্যেকজন মানুহে আচলতে যেনেকৈ আমি বিহু উৎসৱৰ কাৰণে কেইটামান সাঁচতীয়া ধন থৈ দিওঁ, ঠিক তেনেকৈ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অনুগামী ভকত বৈষ্ণৱ সকলেও কেইটামান সাঁচতীয়া ধন থৈ দিয়ে যে আমি এইবাৰ অধিৱেশনলৈ যাম। মই বাৰে বাৰে এটা কথা উপস্থাপন কৰিছো যে অধিৱেশন নহয় যেন অসমীয়া জাতিৰ উৎসৱলৈ লাহে লাহে পৰিৱৰ্তন হৈছে। লক্ষ লক্ষ 1200 বিঘা মাটিত দিনে নিশাই এই অধিৱেশন চলি আছে। মোৰ লগত অন্য এজন মোৰ খুৰা আছে, মই তেখেতসকলকো দেখুৱাইছো। এয়া খুৰা, কেনেকুৱা, কিমান দিনৰ পৰা? এইটো আমি সদায় ভাবি থাকো আৰু এই ইয়ালৈ আহিম বুলি পেলাই প্ৰায় আজি এমাহৰ আগৰ পৰাই চিন্তা কৰিছিলো, আৰু ঈশ্বৰে যোৱাকালি আনি মংগল কৰালে ইয়াত উপস্থিত হলোহি। আমি একো কষ্ট পোৱা নাই, আৰু এইকণৰ কাৰণে আমি সদায় আহিবৰ কাৰণে আমি চেষ্টা কৰি থাকো। ভকত বৈষ্ণৱৰ শ্ৰীচৰণ লগ পাই, সেয়া ধৰিবলৈ পাই আমি পৰম সুখী হৈছো, আৰু ভৱিষ্যতেও যাতে এইদৰে আমাক আহিবলৈ সহায় কৰে, ঈশ্বৰে কৃপা কৰে, তাৰ কাৰণে আমি প্ৰাৰ্থনা জনালো। ধন্যবাদ। আচলতে আৱেগিক হৈ পৰে, আৰু আপোনালোকে দেখিছে নিউজ চেনেল বিলাকে দেখুৱাই থাকে। আপোনালোকক নিউজ চেনেলে দেখুৱাই যে যোৱাৰ সময়ত কি পৰিস্থিতি হয়, আৰু প্ৰায়বিলাক নিউজ চেনেলে বা অন্যান্য ছচিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰে আপোনালোকক ভাত কিমান বনাইছে, কিমান দৰ্শকে খাইছে সেইখিনি দেখুৱাইছে। কিন্তু মই আপোনালোকক ব্যতিক্ৰমীভাৱে দেখুৱাই আছো, মই এজন ফেচবুকৰ কণ্টেণ্ট ক্ৰিয়েটৰ হিচাপে মই আপোনালোকক দেখুৱাই আছো যে শৃংখলাবদ্ধতা কি, আৰু ইয়াত সেই উমান পায়। আৰু আপোনালোকক শিবিৰৰ পৰিৱেশ দেখুৱালো। পৰৱৰ্তী